এডুকেশ্যন টিকে আসাম সকলকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মেইনলি আমাৰ অসম ITIত যিসকলে এপ্লাই কৰিছে আৰু কাউন্সেলিং প্ৰচেছ চলি আছে, ফাৰ্ষ্ট কাউন্সেলিং। আৰু ফাৰ্ষ্ট কাউন্সেলিঙত মোক এটা কথা সুধি আছে বহুতেই যে কিছুমান ট্ৰেড কিছুমান ITIত শ্ব' হোৱা নাই, মানে কিছুমান ট্ৰেড কিছুমান ITIত নাথাকে। এইটো আগৰ পৰাই হয়। যদি SC ভিত্তিৰ ট্ৰেড ইলেক্ট্ৰিচিয়ান ট্ৰেড এটা SC ভিত্তিৰ এইবাৰ আছে, NC ভিত্তিত নাথাকে বা এক বছৰ এৰি এক বছৰ তেনেকুৱা হয়। এতিয়া কিছুমানে মোক কমেণ্ট কৰি সুধি আছে যে ৱেল্ডাৰ ট্ৰেডটো নাই বা ৱেৰমেন ট্ৰেড নাই। চাওক, এতিয়া ৱেল্ডাৰ ট্ৰেডটো আমাৰ সাধাৰণতে ক্লাছ 8 পাছ যিখিনি আছে তেওঁলোকৰ কাৰণে। মই দেখুৱাই আছোঁ বাৰু। ইয়াতে চাব, নেম অফ ট্ৰেডছ ৱেল্ডাৰ, প্লাম্বাৰ, তাৰপিছত ড্ৰেছ মেকিং, শ্যাং টেকন'লজি, ছাৰ্ফেচ অৰ্নামেণ্টছন টেকনিক্স, চ' এম্ব্ৰইডাৰী, এইখিনি 1 ইয়াৰৰ ট্ৰেড। ইয়াতে দিয়া আছে পাছ 8 পাছ এক্সামিনেশ্যন, মানে যিসকলে যেতিয়া ITIৰ ফৰ্মখন ফিল আপ কৰিছিল, ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তাতে এটা অপশ্যন থাকে নহয় 8 পাছ আৰু 10 পাছ বুলি। সেই 8 পাছ আৰু 10 পাছ অপশ্যনত বহুতেই 10 পাছ দিব, কাৰণ যিখিনি তাৰমানে ক্লাছ 10 পাছ কৰি এতিয়া 8 পাছ দিয়াখিনিৰ মানে ৱেল্ডাৰ বা আপোনালোকৰ এই ৱেৰমেন এইবিলাক ট্ৰেড শ্ব' কৰিব কেৱল যদি 8 পাছ দিছে। কিন্তু 10 পাছ দিলে এতিয়া 10 পাছৰ বিভিন্ন ট্ৰেড আছে। এইবিলাক ইলেক্ট্ৰিচিয়ান, মেকানিক, মটৰ ভেহিকেল, ড্ৰাফটমেন, চিভিল, ফিটাৰ, মেচিনিষ্ট, টাৰ্নাৰ, ছাৰ্ভাইভাৰ, ইলেক্ট্ৰনিক মেকানিক্স, ইনষ্ট্ৰুমেণ্ট মেকানিক, ৰেফ্ৰিজাৰেশ্যন, এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ছিষ্টেম মেইনটেনেন্স, এইবিলাক হৈছে 2 ইয়াৰ্ছৰ ট্ৰেড। আৰু ইয়াতে আমাক 10 পাছ লাগিব। ইয়াতে লিখা আছে যে 10 পাছ এক্সামিনেশ্যন লাগিব, লগতে ছায়েন্স আৰু মেথছটো থাকিব লাগিব আগতে যেতিয়া ক্লাছ 10 পাছ কৰিছিল। ঠিক তেনেদৰে ছইল টেষ্টিং, ক্ৰপ টেকনিচিয়ান, চ' 1 ইয়াৰৰ ট্ৰেড হয়, কিন্তু 10 পাছ লাগিব। গতিকে এইবিলাক আপোনালোকে ট্ৰেড কৰিব পাৰে, নতুন নতুন কিছুমান ট্ৰেড, ভাল ভাল ট্ৰেড। কেৱল ইলেক্ট্ৰিচিয়ান ফিটাৰ কৰি থাকিলে নহ'ব, সেইবিলাক বহুত পুৰণা হৈ গ'ল এতিয়া, মানে বহুত কেণ্ডিডেটছ হৈ গৈছে সেইবিলাকত। তাৰে পিছত এটা ভাল ট্ৰেড মই কওঁ আপোনালোকক, ডিজেল ট্ৰেডটো ভাল বাৰু, আগৰ পৰাই ভাল। এই অইলৰ ক্ষেত্ৰত ডিজেলটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰে পিছত কপা যিটো কম্পিউটাৰ, সেইটোতো আপোনালোকৰ কম্পিউটাৰটো ITIত নকৰিলেও বেলেগত হ'লেও কৰিব পাৰিব, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। বাকী এইবিলাক ষ্টেন'গ্ৰাফাৰ, কিছুমান 1 ইয়াৰ ট্ৰেড একেবাৰে বহুত হাই কোৱালিটিৰ ট্ৰেড থাকে, যেনে ষ্টেন'গ্ৰাফাৰ, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, এইবিলাক 1 ইয়াৰ হ'ব পাৰে, কিন্তু 10 পাছ লাগিব। গতিকে এতিয়া মুঠৰ ওপৰত 8 পাছ যিখিনি ট্ৰেড আছে, কেৱল 8 পাছ যিখিনিয়ে 8 পাছ ছিলেক্ট কৰিছিল ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত, সেইকেইজন কেণ্ডিডেটছৰে আহিব। এতিয়া যদি 10 পাছ ছিলেক্ট কৰিছে, ৱেল্ডাৰ ট্ৰেড, প্লাম্বাৰ, এইবিলাক এনেকুৱাকৈ কিছুমান ট্ৰেড শ্ব' নহয়। কিন্তু 10 পাছ আমি জানো যে 8 পাছ 10 পাছ কৰিব লাগিলে 8 পাছটো কৰি যাবই লাগিব, কিন্তু অনলি 8 পাছৰ কাৰণেহে এইকেইটা ট্ৰেড। কাৰণ কিছুমানে 8 পাছৰ ওপৰতো নপঢ়ে, 8 পাছকলৈকে পঢ়ে, সেইকাৰণে। গতিকে বন্ধুসকল, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। আগন্তুক নতুন নতুন ভিডিঅ'বোৰ দি ৰাখিম বাৰু। ধন্যবাদ, থেংক ইউ।